অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অচিনাকি মানুহক চাকৰিত নিযুক্তি নিদিব অচিনাকি মানুহক খেতি কৰিবলৈ মাটি নানিব অসম আন্দোলনৰ শহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই গুৱাহাটীত শহীদ স্মাৰক উদ্যান মুকলি কৰি মুখ্যমন্ত্ৰীয়ে শহীদ দিৱসৰ দিনা অচিনাকি মানুহৰ ক্ষেত্ৰত কেইবাটাও আহ্বান জনালে অসমবাসীক নিজৰ ভাষণত অচিনাকি মানুহৰ পৰিচয় সংজ্ঞা সকলো দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে ভাষণৰ অন্তত তেওঁ সাংবাদিকৰ সন্মুখত কলে শহীদ দিৱসৰ দিনা অসমীয়া তথা ভাৰতীয় লোকসকলৰ প্ৰতি মোৰ কেইটামান আহ্বান আছে অসমীয়া মানুহ অধিক সজাগ নহলে অচিনাকি মানুহে গৃহস্থকে খেদি পঠিয়াব শহীদ দিৱসৰ অনুষ্ঠানত ভাষণ দি মই অসমীয়া আৰু ভাৰতীয় ৰাইজক কেইটামান অনুৰোধ কৰিছো প্ৰথম যিমানে আৰ্থিক সমস্যা নহওক কিয় অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব কাৰণ লাহে লাহে আমি মাটি হেৰুৱাই আছো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা আমাৰ উদ্যোগত অচিনাকি মানুহক চাকৰি নিদিব আৰু আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাটিলৈ নানিব কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকৰ যিটো পৰিকল্পনা তাক বাস্তৱত ৰূপায়ণ কৰে আৰু এসময়ত গৃহস্থকে তেওঁলোকে খেদি পঠিয়ায় মুখ্যমন্ত্ৰীৰ আহ্বান জাতিটোৰ বৰঘৰত কোনো অচিনাকি লোকক সোমাবলৈ নিদিব আজিৰ শহীদ দিৱসৰ দিনা অসমবাসী ৰাইজক অসমীয়া ৰাইজক ভাৰতীয় ৰাইজক অনুৰোধ কৰিছো যে কোনো কাৰণতে যাতে অচিনাকি মানুহক জাতিটোৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সংজ্ঞা দিলে অচিনাকি মানুহৰ যাৰ ভাষা সংস্কৃতি জন্মস্থান আমাৰ চিনাকি নহয় যিসকলক আমি চিনি নাপাওঁ সেই সকলেই অচিনাকি অচিনাকি বুলি কওঁতে তাক ডেফিনেশ্যন দিয়াৰ প্ৰয়োজন নাই যাৰ ভাষা অচিনাকি যাৰ সংস্কৃতি অচিনাকি যাৰ জন্মভূমি অচিনাকি যাৰ কৰ্ম অচিনাকি সিয়ে অচিনাকি যাৰ অসমীয়া বা ভাৰতীয়ৰ লগত কোনো সম্পৰ্ক নাই তেওঁৱে অচিনাকি অচিনাকিৰ ডেফিনেশ্যনটো অতি সিম্পল যোন চিনাকি নহয় তেওঁৱে অচিনাকি মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে কংগ্ৰেছেই যুঁজ এখন হ'ব বুলি কৈ থকা প্ৰসংগ সাংবাদিকে উল্লেখ কৰাত মুখ্যমন্ত্ৰীয়ে কলে কংগ্ৰেছৰ যুঁজ অগপ বিজেপিৰ বিৰুদ্ধে আৰু অগপ বিজেপিৰ যুঁজ জাতিটোক ৰক্ষাৰ যুঁজ কংগ্ৰেছৰ যুঁজ হ'ল এজিপি বিজেপি কংগ্ৰেছৰ যুঁজ আমাৰ যুঁজ হ'ল জাতিটোক ৰক্ষাৰ যুঁজ আমাৰ যুঁজখন আমি যুঁজি আছো 40 বছৰে অসমীয়া জাতিয়ে যুঁজিছে আৰু যুঁজি থাকিব নামনি আৰু মধ্য অসমৰ সংকটৰ পিছত উজনিৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাতো অচিনাকি মানুহক আমাৰ মানুহে মাটি বিক্ৰী কৰিবলৈ লোৱা বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে জাতীয় সংকল্প নললে কোনো জাতি জীয়াই থাকিব নোৱাৰে তিনিচুকীয়া ডিব্ৰুগড় জিলাতো অচিনাকি লোকক নিজৰ মাটি বিক্ৰী কৰিছে শ্ৰদ্ধাৰ ৰাইজ জাতিয়ে যদি জাতীয় সংকল্প নলয় আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকিব ব্যুৰো ৰিপৰ্ট আসাম টক্স